যোৱাকালিলৈকে ভূপেন বৰা নিলজ্জ অমুক তমুক কিবা কিবি অশ্লীল ইংগিত দিয়ে কি এইটো দি আছিল নহয় এইটো আজি আমাৰ বৰদেউতা আজি ভক্তগণৰ কাৰণে কৈছো এটা কথাটো কেনেকুৱা যে আজি যোৱাকালি যোৱা পৰহিৰ পৰা যিটো চলি আছে ভূপেন বৰা ডাঙৰীয়া নেকি ডাঙৰীয়া বুলি ক'ব অলপ লাজ লাগে কিন্তু ঠিক আছে ডাঙৰ মানুহ সন্মান দিছো সন্মান একচুৱেলি যোগ্য নহয় কিন্তু দেই ৰকিবুল বদমাছ হয় সেইকাৰণে এৰিব লগা হৈছে দুলু আহমেদেও কৈছে যোৱাকালি কিবা কিবি যে এনেকুৱা তেনেকুৱা কথা ঠিক আছে কংগ্ৰেছ এৰিছে আৰু আমি ৰাইজেও মইতো মানি লৈছো যে কংগ্ৰেছ হ'ল ফটুৱা দল কংগ্ৰেছ বৈদ্য বেয়া মানে কংগ্ৰেছৰ নিচিনা বৈজাত দুষ্ট এনেকুৱা দল নাই মানে তো বিৰাট বেয়া মানে কংগ্ৰেছ হ'ল এটা একদম ফটুৱা দল বিজেপি বিৰাট ভাল দল সেইটোও মই মানি লৈছো সেইকাৰণে 2014 চনতে আমি মানে কংগ্ৰেছক লাট মাৰি কেনে বগৰাই আমি বিজেপি আনিছিলো ঠিক আছে কিন্তু বৰ্তমান বিজেপিত মোৰ প্ৰশ্নটো কেনেকুৱা যে কোনটো ফেজত গৈ আছো যে বৰ্তমান বিজেপিত মানে বিজেপি আছে কেইজন এটা আপোনালোকে কৈছে যে কংগ্ৰেছত থাকিব নোৱাৰে কংগ্ৰেছৰ ৰাজনীতি বহুত বেয়া ৰাজনীতি তো যদি বেয়া ৰাজনীতি আপোনালোকে বিজেপিক এই যোৱা পৰহিলৈকে যে ভূপেন বৰাই যে বিজেপিক গালি পাৰি আছিলে হিমন্ত বিশ্ব শৰ্মাই যে কৈছিলে গুজৰাটৰ পানীৰ পাইপেদি তেজ বয় মোদী উই আৰ ট্ৰাইং টু ডিমৰেলাইজ মোদী উই আৰ ট্ৰাইং টু ডিমৰেলাইজ বিজেপি এনেকৈ যে এটা ডায়লগ মাৰিছিলে এইবিলাক নিউজ ফুটেজ যদি লাগে মোৰ তাতে আছে সেইবিলাক যে কৈ আছিলে কেইদিনমান আপোনালোকে যে এনেকৈ যে লুটি বাগৰ যে খাই যায় মানে লাজ নালাগে নেকি এই কেইদিনমান আগলৈকে ধৰি লওক গালি পাৰিছোঁ মই ধৰি লওক কেইদিনমান আগলৈকে গালি পাৰিছোঁ আজি হঠাৎ কটিখন যদি মই চেলকিব যাওঁ তো লাজ নালাগে নেকি জিভাত যে কিছু মানে ভক্ত চক্তৰ কথাটো ক'বই নাযাওঁ কিছুমান এনেকুৱা মানুহ আছে এই কটি চেলেগতে কটিৰ চাপ বহি গৈছে মুখত তাৰমানে জিভাত কটিৰ চাপ বহি গৈছে সেই কটিত জিভাৰ চাপ জিভাত কটিৰ চাপ এনেকৈ বহি গৈছে তাৰমানে সিহঁতৰ কেইদিনমান আগলৈকে গালি পাৰি আছিলে এতিয়া আকৌ সেই ভক্তগণে যে কেইদিনমান আগলৈকে ভূপেন বৰাক কৈছিলে অশ্লীল অমুক তমুক নাৰীক সন্মান কৰিব নাজানে নাৰীৰ গাত হাত দিয়ে অভদ্ৰ বাক চুদা এনেকা মানে এতিয়া তাক খেলকিব লাগিব নিজৰ লাজ নালাগে নিজৰ আত্মসন্মান বোলা বস্তু নাই বোলে যোৱাকালিলৈকে কেলা ইয়াক গালি পাৰি আছিলো আজিকালি ইয়াৰ চেলকিব যাম নেকি মই নিজৰ এটা আত্মসন্মান থাকিব লাগে মই হ'লেতো এইবিলাক কাম এৰি দিলো হয় ডাইৰেক্ট IT চেল আছে ভাইটি চেল আছে নাইটি চেল আছে যি আছে বা যিসকল মানে ভক্ত মানে সমৰ্থক আছে যিকোনো দলৰ মই এৰি দিলো হয় যেনেকৈ কংগ্ৰেছৰ কথা কৈছোঁ যোৱা পৰহিৰ আগলৈকে যিকেইটা ভূপেন বৰাক ডিফেণ্ড কৰি আছিলে মানে কবিতা মই ভূপেন বৰাকো আগতে সমালোচনা কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাকো কৰিছোঁ ভূপেন বৰাই যেতিয়া কবিতা গায় মই কৈছিলোঁ এইজন মানুহজন কি অকল কবিতা গাবই আছে নেকি কবিতা গাবলৈ কি অকল ৰাজনীতি কৰি আছে নেকি কবিতা যদি গাব আছে কবি হওক না নেতা কিয় হৈ আছে তো সেনেকৈ ক'লে মোকো বহুতে আহি কিনে কৈছিলে এই তই বিজেপিৰ ভক্ত আমাৰ নেতা কেনেকুৱা নকবি আজি কি হ'ল কি হ'ল আজি এনেকুৱা টাইপ মানে তো কথাটো মই পইণ্টটো কি আছে পইণ্ট আছে ইয়াতে এনেই মানে হাঁহিবৰ কাৰণে অহা নাই তো কথাটো কি হৈছে এই আজি গালি পাৰি থকা কালি আকৌ বন্ধু হৈ যায় নিজৰ লাজ বোলা বস্তু নালাগে নে ঠিক আছে নেতাবিলাকতো লাজ নায়ে কিন্তু যিবিলাক সমৰ্থক নিজৰ এটা আমি ৰাইজ হিচাপে আমিওতো লাজ পাব লাগে কি দেখি আছো মানে এয়া ইয়াতে আজি দুটাই পুৰা কুকুৰ মেকুৰী দৰে কাজিয়া কালি দুটাই লগ হৈছে বাকীকেইটাক গালি পাৰি আছে ইয়াতে এইটো ৰাজনীতি চলি আছে নে ইয়াতে বিগ বছ চলি আছে অসমৰ যদি স্বাৰ্থত ইমান কাম কৰিব মন আছে অসমীয়া স্বাৰ্থত কাম কৰিব মন আছে জাতি মাটি ভেটিৰ কাৰণে তো এটা নতুন দল খুলিলে হয় বিন্দাছ এটা নতুন দল খুলি কেনে বিজেপিৰো এগেইনষ্টত কৰক কংগ্ৰেছৰ এগেইনষ্টত কৰক আমি ভাল চব বেয়া বিজেপি বেয়া কংগ্ৰেছ বেয়া চব বেয়া আমি ভাল সেইটো দেখুৱাই দিলে হয় প্ৰমাণ কৰিলে হয় কিন্তু আপোনালোক নিৰ্লজ্জ আপোনালোক ডলাৰ বগৰীও নহয় আপোনালোক লাটুম টাইপ কি ক'ম আপোনালোক মানে মাৰ্বলো নহয় মাৰ্বলেতো এনেকৈ দিলে যিমান বগৰী আপোনালোক তাতকৈ বেছি বাগৰি যায় তাৰমানে যোৱাকালিলৈকে ভূপেন বৰা নিৰ্লজ্জ অমুক তমুক কিবা কিবি অশ্লীল ইংগিত দিয়ে কি এইটো দি আছিল নহয় এইটো আজি আমাৰ বৰদেউতা আজি ভক্তগণৰ কাৰণে কৈছো বৰদেউতা হৈ গ'ল আজি ইমান লাজ নোহোৱা হ'ব পাৰে নেকি মানুহ অলপতো মান সন্মান আত্মসন্মান বোলা বস্তু থাকিব লাগে নেতাবিলাকত নাথাকে যিখিনি ভক্ত সমৰ্থক সিহঁতৰ মানে যিকেইটা কংগ্ৰেছত থাকোঁতে ভূপেন বৰা সমৰ্থক আছিলে বৰ্তমান সিহঁতে কংগ্ৰেছত আছে ঠিক আছে আৰু যিকেইটা অলপ মানে কেইদিনমান আগলৈকে ভূপেন বৰাৰ বিৰোধী আছিলে মানে যাক গালি পাৰি আছিলে ভূপেন বৰাক আৰু সেইকেইটা আজি মানে চেলেকিব লগা হৈছে নিৰ্লজ্জ নেকি